খুবেই সংকটজনক। এই মানে ৰাতি 8:30 বজাত 4জন ল'ৰা বাইক এক্সিডেণ্ট হৈ আমাৰ ইয়াতে আহিছিলে। তাৰে 3জন সংকটজনক অৱস্থা। এজনৰতো মানে আপোনাৰ লেফ্ট ফিমাৰটো অলমষ্ট ফ্ৰেকচাৰে হৈছে, তাক আমি GMC-লৈ ৰেফাৰ কৰিছোঁ। আৰু এজনৰ মগজত ইঞ্জুৰি হৈছে, স্কাল কাটমাৰ্ক আছে, পূৰা বমিটিং হৈছে, হেড ইঞ্জুৰি পূৰা আছে। দুজনৰে হেড ইঞ্জুৰি আছে, আমি GMC-লৈ ৰেফাৰ কৰিছোঁ। তাৰে মহৰ আলী যিটো 18 বছৰ, দেউতাকৰ নাম হ'ল বাছেৰ আলী, 3 নং দক্ষিণ ৰাঙাপানী। এওঁৰ মানে হেড ইঞ্জুৰি আছে, প্লাছ LOC আছে আৰু বমিটিঙো কৰিছে। ইয়াক আমি GMC-লৈ তৎক্ষণাতে ৰেফাৰ কৰিছোঁ। ইনিচিয়েল ট্ৰিটমেণ্টখিনি দি আমি GMC-লৈ ৰেফাৰ কৰিছোঁ। মহিদুল ইছলাম 24 বছৰ, দেউতাৰ নাম হানিফ আলী, এওঁৰ ঘৰত 3 নং দক্ষিণ ৰাঙাপানী। এওঁৰ অৱস্থাও সংকটজনক অৱস্থা, ইয়াৰ লেফ্ট ফিমাৰটো ফ্ৰেকচাৰ হৈছে। ইয়াকো আমি বেছিক ট্ৰিটমেণ্টখিনি দি GMC-লৈ ৰেফাৰ কৰিছোঁ। আৰু ৰহমাতুল্লাহ আহমেদ, এওঁৰ দেউতাৰ নাম আব্দুল মান্নান, গাঁও হ'ল 3 নং টোপামাৰী। এওঁৰ অৱস্থা অলপ সংকটজনক কম, কিন্তু তথাপিও মানে হেড ইঞ্জুৰি আছে। সেইকাৰণে আমি ইনিচিয়েল ট্ৰিটমেণ্টখিনি দি GMC-লৈ ৰেফাৰ কৰিছোঁ উন্নত চিকিৎসাৰ কাৰণে। আৰু এজন আছে জমিৰ হুছেইন, ইয়াৰ মানে ইমান চিৰিয়াছ ইঞ্জুৰি নাই, জাষ্ট অলপ এব্ৰেশ্যন হৈছে। ইয়াক আমি ইনিচিয়েল ট্ৰিটমেণ্টখিনি দি ঘৰলৈ যাব দিছোঁ, বাকী এক্সৰেখিনি কৰিব দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।